বঙাইগাঁও জিলাৰ কোকিলাৰ নাম্বাৰপাৰাত উলহ মালহেৰে শিশু দিৱস উদযাপন গ্ৰীণ ভেলী একাডেমীৰ নাম্বাৰপাৰাত শিশু দিৱস উপলক্ষে ছাত্ৰ-ছাত্ৰীৰ মাজত বিভিন্ন ধৰণৰ খেল-ধেমালি অনুষ্ঠিত হয়। আজি সমগ্ৰ দেশৰ লগতে অসমৰ বঙাইগাঁও জিলাৰ মানিকপুৰ কোকিলা অঞ্চলৰ বিভিন্ন শিক্ষানুষ্ঠানত শিশু দিৱস উদযাপন কৰা পৰিলক্ষিত হয়। জিলাখনৰ গ্ৰীণ ভেলী একাডেমী নাম্বাৰপাৰা ৩টা ক্লাছৰ ভিতৰত ভাৰতবৰ্ষৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহেৰু তথা নেহেৰু খুৰাৰ জন্ম দিৱস উপলক্ষে শিশু দিৱস উলহ মালহেৰে পালন কৰা হয়। গ্ৰীণ ভেলী একাডেমীৰ কণ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত বিভিন্ন প্ৰতিযোগিতামূলক খেল-ধেমালি, স্মৃতি শক্তি পৰীক্ষা, দৌৰ প্ৰতিযোগিতা, পাৰ পুখুৰী, বিস্কুট খোৱা আদি খেলৰ আয়োজন কৰে। বিশেষকৈ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত শৈক্ষিক বৌদ্ধিক দিশ আগুৱাই নিবলৈ স্মৃতি পৰীক্ষা প্ৰতিযোগিতাৰ আয়োজন কৰে। প্ৰতিযোগিতাত প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থান অধিকাৰ কৰা ছাত্ৰ-ছাত্ৰীক বিভিন্ন ধৰণৰ ৰংচঙীয়া পুৰস্কাৰ বিতৰণ কৰি ছাত্ৰ-ছাত্ৰীক উৎসাহিত কৰে। বঁটা বিতৰণী অনুষ্ঠান পৰিচালনা কৰে ছবুৰুদ্দিন দেৱানে। গ্ৰীণ ভেলী একাডেমীৰ অধ্যক্ষ ৰফিকুল ইছলামে দেশৰ সকলো শিশুক শুভেচ্ছা জ্ঞাপন কৰি কয়, আজিৰ ছাত্ৰ কাইলৈ দেশৰ নাগৰিক। গতিকে প্ৰতিগৰাকী শিশুক সুশিক্ষিত কৰাটো প্ৰতিগৰাকী অভিভাৱকৰ দায়িত্ব বুলি কয়। কোকিলাৰ পৰা চুলতান আহমেদৰ ৰিপৰ্ট, নিভাজ অসম লাইভ। আমাৰ শিশু আজিৰ শিশু কাইলৈ দেশৰ নাগৰিক, আজিৰ শিশু কাইলৈ দেশৰ ৰাষ্ট্ৰপতি। শিশু দিৱস কি? শিশু দিৱস কি? প্ৰদান কৰিব আমাৰ গ্ৰীণ ভেলী একাডেমীৰ অধ্যক্ষ মহোদয়। প্ৰথম পুৰস্কাৰ যিহেতু আমি অধ্যক্ষ মহোদয় প্ৰদান কৰিবলৈ আমি আহ্বান জনাইছোঁ। তাৰপিছত ল'ৰাৰ 400 মিটাৰ দৌৰ প্ৰতিযোগিতা গ্ৰুপ বি, এইটো আছিল ক্লাছ 4ৰ পৰা ক্লাছ 7 লৈকে 3টা ক্লাছ আছিল। প্ৰথম স্থান অধিকাৰ কৰিছে সোহেল মহম্মদ হাদি, ক্লাছ 7। তেওঁক পুৰস্কাৰে এটি পুৰস্কৃত কৰিব আমাৰ পৰিচালনা সমিতিৰ সন্মানীয় উপসভাপতি জাকিৰ হুছেইন সাহেবে এটি জগেৰে পুৰস্কাৰ। দ্বিতীয় স্থান অধিকাৰ কৰিছে আমিনু, ক্লাছ 5। ক্লাছ 5 আমিনুৰক এটা কলমদানি পুৰস্কাৰটো প্ৰদান কৰিব আমাৰ জ্যেষ্ঠ শিক্ষক সৌৰভ আলী ছাৰ। তৃতীয় স্থান অধিকাৰ কৰিছে ৰকিবুল ইছলাম, ক্লাছ 5। তেওঁক এটা আজি 14 ফেব্ৰুৱাৰী শিশু দিৱস উপলক্ষে আমি বঙাইগাঁও জিলাৰ গ্ৰীণ ভেলী একাডেমীৰ লগতে বৃহত্তৰ অঞ্চলৰ বিভিন্ন শিক্ষানুষ্ঠানত দেখা গৈছে যে উলহ মালহেৰে শিশু দিৱস উদযাপন কৰা হৈছে। আৰু যিহেতুকে আজিৰ ছাত্ৰ কাইলৈ দেশৰ নাগৰিক, আজিৰ ছাত্ৰ কাইলৈ দেশৰ ৰাষ্ট্ৰপতি, আৰু এই দেশখন আজিৰ এই ছাত্ৰসকল শিশুসকলৰ পৰিচালনা কৰিব লাগিব। গতিকে প্ৰতিগৰাকী শিশু সুশিক্ষাৰে শিক্ষিত হোৱাটো অতিকে প্ৰয়োজন। গতিকে আমি শাৰীৰিক, বৌদ্ধিক আৰু মানসিক বিকাশৰ বাবে ছাত্ৰ ছাত্ৰীসকলৰ মাজত আমি বিভিন্ন ধৰণৰ প্ৰতিযোগিতা আমি অনুষ্ঠিত কৰোঁ। বিশেষকৈ স্মৃতি পৰীক্ষা কৰাৰ কাৰণে আমি এটা প্ৰতিযোগিতা অনুষ্ঠিত কৰোঁ। ছাত্ৰ ছাত্ৰীৰ মাজত দৌৰ, পাৰ পুখুৰী, বিস্কুট বিভিন্ন ধৰণৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰি ছাত্ৰ ছাত্ৰীসকলৰ মাজত আমি আকৰ্ষণীয় আমি পুৰস্কাৰসমূহ বিতৰণ কৰি ছাত্ৰ ছাত্ৰীখিনিক উৎসাহিত কৰোঁ। আৰু শিশু দিৱসৰ তাৎপৰ্য আমি আমাৰ শিক্ষকসকলে ব্যাখ্যা কৰে। বিশেষকৈ ভাৰতৰ প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুৰ জন্মদিনটো 1954 চনৰ পৰাই যিহেতু শিশু দিৱস হিচাপে পালন কৰি অহা হৈছে, আৰু ছাত্ৰ ছাত্ৰীসকলেও এই ক্ষেত্ৰত যথেষ্ট আগ্ৰহ বা উৎসাহ পোৱা আমি পৰিলক্ষিত কৰিছোঁ।